নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে আসাম বিজনেছ একাডেমি ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আপোনালোকৰ বহুতেই আমাক আগৰবত্তি বনোৱা যিটো মেনুৱেল পেডেলিং মেচিন এইটোৰ বিষয়ে সুধি আছিলে, এইটোৰ বিষয়ে ভিডিঅ' দিবলৈ কৈছিলে। মেচিনটো দেখিবলৈ কেনেকুৱা, মেচিনটো কেনেধৰণে কাম কৰে আৰু মেচিনটো আপোনালোকে ক'ৰ পৰা পাব, এই সবিশেষ যদি জানিব বিচাৰিছে তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে চাওক। আৰু এই ভিডিঅ'টোত মেচিনটোৱে কেনেধৰণে কাম কৰে সেইটোও আমি দেখাবলৈ চেষ্টা কৰিম। তো গতিকে যদি আপুনি এটা মেনুৱেল মেচিন লৈ ঘৰতে ধূপকাঠি ব্যৱসায়টো আৰম্ভণি কৰোঁ বুলি ভাবে, তেতিয়াহ'লে ভিডিঅ'টো দেখি থকা যিটো মেচিন হয় এইটো হৈছে যিটো মেনুৱেল পেডেলিং মেচিন। এইটোত আপোনাৰ এডাল সেই তলৰ ফালে পেডেল থাকে, যিটো আপুনি ভৰিৰে প্ৰেছ কৰিব লাগিব আৰু সেই দাইটোৰ ভিতৰত আপুনি হাতেৰে কাঠিখিনি ধুনীয়াকৈ ভৰাই পেলাই আপোনালোকে এনেকৈ কাঠিবিলাক বনাব পাৰে। আৰু এনেকৈয়ে আপোনালোকে দিনটোত যদি ধৰক 8-10 ঘণ্টা সময় আপোনালোকে মেচিন চলায়, তেতিয়াহ'লে মোটামুটি আপোনালোকে 5-6 কেজিৰ পৰা 10 কেজিলৈকে প্ৰডাকশ্যন কৰিব পাৰিব। আৰু যিহেতু এই মেচিনটোত কোনো ধৰণৰ ইলেক্ট্ৰিচিটি নালাগে, তাৰ কাৰণে আপোনাৰ কোনো ধৰণৰ কাৰেণ্টৰ খৰচা নাই আৰু প্লাছ ইয়াৰ মেইনটেনেঞ্চো একেবাৰে কম হয়, কাৰণ ইয়াতে কোনো ধৰণৰ পাৰ্টছ বেয়া হোৱাৰ চান্স কম থাকে। তাৰ ভিতৰত সৰু সুৰা ৰকেট, ডাই এইকেইটা বস্তু থাকে, যিকেইটা বস্তু আপোনালোকে নিজেও ঘৰতে যদি কেতিয়াবা বেয়া হয় চেঞ্জ কৰি ল'ব পাৰিব। এই মেচিনটো আপোনালোকে যদি কিনিব বিচাৰিছে তেতিয়াহ'লে আমাৰ স্ক্ৰীণত আহি থকা ফোন নম্বৰত যোগাযোগ কৰিব পাৰে। আৰু এই যি মেচিন, সেই মেচিন আপোনালোকে অৰ্ডাৰ দিয়াৰ মোটামুটি 10-ৰ পৰা 15 দিনৰ ভিতৰত আপোনালোকে পাই যাব। আৰু এই মেচিনটো ইনষ্টল কৰিবৰ কাৰণে আমাৰ যি টেকনিচিয়ানসকল আছে তেওঁলোকে আপোনালোকক সহায় কৰিব। লগতে এই মেচিনত কেনেধৰণে কাঠিটো বনাব লাগিব প্ৰথম পৰ্যায়ত যদি আপুনি নাজানে, তাৰো প্ৰশিক্ষণৰ আমি ব্যৱস্থা কৰি দিম। তো গতিকে যদি আপুনি ভাবিছে ঘৰতে অট'মেটিক মেচিন নলয়, যদি বাজেট আপোনাৰ কম আছে, তেতিয়াহ'লে আপুনি এনেকুৱা ধৰণৰ এটা মেনুৱেল মেচিন 20-ৰ পৰা 25-30 হাজাৰ টকাৰ ভিতৰত আপোনালোকে লৈ পেলাই ঘৰতে ব্যৱসায়টো আৰম্ভণি কৰিব পাৰিব। আৰু এই যিটো মেনুৱেল মেচিন, এই মেচিনত আপোনালোকে যদি ইচ্ছা কৰে তেতিয়াহ'লে ঘৰতে সেই যিটো বাঁহৰ কাঠি, সেই কাঠিটো আপোনালোকে বনাই ল'ব পাৰে। কিয়নো যিটো অট'মেটিক ধূপকাঠি বনোৱা মেচিন হয়, সেই মেচিনটোত যিটো আপোনাৰ বেম্বো ষ্টিক লাগে, সেই বেম্বো ষ্টিকটো সাধাৰণতে ৰাউণ্ড ষ্টিক হ'ব লাগে, কিন্তু এই যিটো মেনুৱেল মেচিন হয় ইয়াত যিটো আপোনাৰ বেম্বো ষ্টিক লাগে সেইটো একেবাৰে ৰাউণ্ড নহ'লেও হয়। গতিকে আপুনি যদি নিজেও ঘৰতে অলপমান স্কোৱাৰ টাইপৰো কাঠি বনাই ল'ব পাৰে, সেই কাঠিবিলাকেও আপুনি ইয়াতে কাঠিখিনি প্ৰস্তুত কৰিব পাৰিব। তেনেকৈ যদি আপুনি নিজে বাঁহৰ কাঠিটো ঘৰতে বনাই লয়, বাঁহ যদি আপোনাৰ ঘৰত আছেই, তেতিয়াহ'লে আপুনি বহুত কম খৰচত মোটামুটি 20-30 টকাৰ ভিতৰত পাৰ কেজি কাঠি আপোনালোকে ঘৰতে বনাই ৰেডি কৰি ল'ব পাৰিব। আৰু তেতিয়াহ'লে আপুনি মাৰ্কেটত অতি সহজে এই কাঠিবিলাক যদি পেকেজিং কৰি বিক্ৰী কৰে তেতিয়াহ'লে এটা ভাল মুনাফা কৰিব পাৰিব। তো বন্ধুসকল, এনেকুৱা এটা আপোনালোকে পেডেলিং মেচিন লৈও ঘৰতে ব্যৱসায়টো আৰম্ভণি কৰিব পাৰে আৰু এটা সুন্দৰ ব্যৱসায় কৰি নিজৰ লগতে আপুনি আন 10জনকো এনেকুৱা ধৰণৰ ব্যৱসায়বিলাক কৰি যাবৰ কাৰণে উৎসাহ দিব পাৰে। তো গতিকে যদি আপুনি মনত ভাবি আছিল এনেকুৱা ধৰণৰ এটা মেনুৱেল মেচিন লৈ ব্যৱসায় আৰম্ভণি কৰাৰ কথা, আমাৰ স্ক্ৰীণত আহি থকা ফোন নম্বৰত যোগাযোগ কৰিব পাৰে। আপুনি আমাৰ গুৱাহাটীৰ কাৰ্যালয় বা আন ডিষ্ট্ৰিক্টত থকা কাৰ্যালয়সমূহতো ভিজিট কৰি এই বিষয়ে সবিশেষ তথ্য ল'ব পাৰে। আমাৰ গুৱাহাটীৰ কাৰ্যালয় গুৱাহাটী বেলতলা তিনিআলিত অৱস্থিত। যদি আপোনালোক আহোঁ বুলি ভাবে, আমাৰ অফিচৰ ফোন নম্বৰৰ লগত যোগাযোগ কৰি ল'ব। আমাৰ অফিচৰ সহকৰ্মীসকলে আপোনালোকক এই বিষয়ত নিশ্চয় গাইড কৰিব। আৰু যদি আপোনালোকে আহি এড্ৰেছটো পোৱাত কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হয়, তেতিয়াহ'লেও আমাক যোগাযোগ কৰিব, আমি নিশ্চয় আপোনাক এই ক্ষেত্ৰত হেল্প কৰিম। আৰু যদি আপোনালোকে অট'মেটিক মেচিন বা মেচিন নোলোৱাকৈ ব্যৱসায়টো আৰম্ভণি কৰোঁ বুলি ভাবে, তেতিয়াহ'লেও আপুনি আমাৰ লগত যোগাযোগ কৰিব পাৰে। এই ক্ষেত্ৰত আপোনালোকক আমি নিশ্চয় সহায় কৰিম। আজিলৈ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব
আৰু যদি এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ'বিলাক পাই থাকিব বিচাৰে তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ৰাখিব। আজিলৈ ধন্যবাদ।